নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী লাইভ আৱাৰত আৰম্ভণিতে জনাইছো এক দুৰ্ভাগ্যজনক খবৰ নলবাৰী কাণ্ডৰ ভুক্তভোগী মৃদুমুদ্ৰা ডেকাৰ মৃত্যু চিকিৎসাধীন অৱস্থাত জিএমচিএইচত মৃত্যু মৃদুমুদ্ৰা ডেকাৰ 31 মেত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা সেই ঘটনাটো লাভ জেহাদীৰ আক্ৰমণত মৃত্যুৰে যুঁজি হাৰ মানিলে মৃদুমুদ্ৰা ডেকাই আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছিল ঘাতক ৰজ আলীৰ নলবাৰী কাণ্ডৰ ভুক্তভোগী মৃদুমুদ্ৰা ডেকাৰ মৃত্যু এই দুৰ্ভগীয়া ছাত্ৰীগৰাকী দুৰ্ভগীয়া যুৱতীগৰাকীয়ে অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হ'ল চিকিৎসকৰ আপ্ৰাণ চেষ্টায়ো ৰক্ষা কৰিব নোৱাৰিলে মৃদুমুদ্ৰাৰ জীৱন জিএমচিএইচত মৃত্যুমুখত পৰিল মৃদুমুদ্ৰা ডেকা হাওঁফাওঁত আঘাত গুৰুতৰ আছিল এই ঘাতক ৰজ আলীয়ে উপৰ্যুপৰি দাৰে আক্ৰমণ কৰিছিল নলবাৰীত কিতাপ কিনিবলৈ আহিছিল সম্পৰ্কীয় ভাতৃ মাধুৰ্য বৰ্মনৰ সৈতে আৰু কিতাপ কিনি উভতি যোৱাৰ পথত পূৰ্বৰে পৰাই খাপ পিটি আছিল এখন দলঙৰ কাষত এই ঘাতক এই নৰপিশাচ ৰজ আলী স্কুটিখন আগচি ধৰি দুয়োকে আক্ৰমণ চলাইছিল নিৰ্বিচাৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱাইছিল মাধুৰ্য বৰ্মনে আৰু অতি সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল এইগৰাকী দুৰ্ভগীয়া ছাত্ৰীক কিন্তু অৱশেষত মাজোৰা চিকিৎসকৰ প্ৰচেষ্টাৰ অন্ততো শেষ ৰক্ষা নপৰিল মৃদুমুদ্ৰা জীৱন একত্ৰিশ মেত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা সেই ঘটনা এগৰাকী আছু নেতা এগৰাকী মেধাৱী ছাত্ৰ মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুৱাইছিল এই ঘাতকৰ আক্ৰমণত ৰজ আলীৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱাইছিল লাভ জেহাদৰ এক ভয়ংকৰ পৰিণাম নলবাৰীত সংঘটিত হোৱা এই ঘটনা যি ঘটনাই সকলোৰে মন মগজু জোকাৰি গৈছিল আমাৰ দুই সতীৰ্থ সাংবাদিকৰ সৈতে আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো নলবাৰীৰ পৰা আমাৰ সৈতে আছে কৈলাশ ডেকা আৰু জিএমচিএইচৰ পৰা আমাৰ সতীৰ্থ বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছো বিষ্ণু মাহজোৰা প্ৰচেষ্টা চিকিৎসকৰ কিন্তু নিৰন্তৰ প্ৰচেষ্টা যৎপৰোনাস্তি চেষ্টায়ো ৰক্ষা কৰিব নোৱাৰিলে এই দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ জীৱন নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে মৃদুমুদ্ৰা ডেকায়ো সক 31 মেত যে ঘটনা সংঘটিত হৈছিল সেই দুৰ্ভাগ্যজনক ঘটনাৰ পাছতে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৃদুমুদ্ৰা ডেকাক আৰু লৈ যোৱা হৈছিল তাৎক্ষণিকভাৱে চিকিৎসাৰ বাবে কিন্তু মৃদুমুদ্ৰা ডেকাক লৈ যোৱাৰ পিছত যেতিয়া দেখিলে যে যথেষ্ট তেওঁ আঘাত পাইছে হাওঁফাওঁত আঘাত পাইছে মূৰত আৰু ডিঙিত যথেষ্ট আঘাত পাইছিল যাৰ পৰিপ্ৰেক্ষিতত সেই নিশাই লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হোৱাৰ পিছত মৃদুমুদ্ৰা ডেকাক কেইবাজনো বিশেষজ্ঞ চিকিৎসকে নিৰন্তৰভাৱে তেওঁক চিকিৎসা কৰিছিল যাতে সুস্থ কৰি তুলিব পাৰি আৰু প্ৰায় এমাহজোৰা চিকিৎসাৰ অন্ততো অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হ'ল মৃদুমুদ্ৰা ডেকাই বিভিন্ন সময়ত তেওঁক কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত চিকিৎসা প্ৰদান কৰি থকা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ 4 নম্বৰ আইচিইউত তেওঁক চিকিৎসাধীন হৈ আছিল কিন্তু তৎসত্ত্বেও বিভিন্ন ধৰণৰ সংক্ৰমণ বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিছিল মৃদুমুদ্ৰা ডেকাৰ দেহত কিয়নো যথেষ্টভাৱে তেওঁ আঘাত হৈছিলে হাওঁফাওঁত পাছফালৰ পৰা তেওঁ হাওঁফাওঁত আঘাত হৈছিলে তেওঁক চুৰিয়ে যিহেতু হানিখুচি হত্যা কৰাৰ চেষ্টা চলোৱা হৈছিল ডিঙিত আঘাত পাইছিল মূৰত আঘাত পাইছিল তাৰপিছতো কিন্তু তেওঁ চিকিৎসকসকলে আপ্ৰাণ চেষ্টা চলাইছিল কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হ'ল মৃদুমুদ্ৰা ডেকাই আৰু এই ঘটনাৰ পিছত এতিয়া সমগ্ৰ নলবাৰী জিলাতে শোকৰ ছাপ পৰিছে সকলোৱে ভাবিছিল যে মৃদুমুদ্ৰা ডেকা জিএমচিএইচৰ পৰা পুনৰ সুস্থ শৰীৰে ধুনীয়াকৈ ঘৰলৈ উভতি আহিব আৰু তেওঁ পুনৰ আগৰ দৰেই সপ্ৰতিভ হৈ কাম কাজ কৰিব পাৰিব বা তেওঁ আকৌ সামাজিক কামত জড়িত হ'ব সাংস্কৃতিক কামত জড়িত হ'ব কিন্তু অৱশেষত দেখা গ'ল যে মৃদুমুদ্ৰা ডেকাৰ যি স্বাস্থ্যৰ অৱস্থা আছিল দিনে দিনে ক্ৰমাৎ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল চিকিৎসকসকলে বিষ্ণু আপুনি সংযুক্ত হৈ থাকিব বিষ্ণু আমাৰ সৈতে সংযুক্ত হৈ থাকিব আপুনি নলবাৰীৰ পৰা কৈলাশ ডেকাও আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত কৈলাশ জীৱন যুঁজত হাৰ মানিলে মৃদুমুদ্ৰাই সেই ঘাতক ৰজ আলী নৰপিশাচ ৰজ আলীৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হৈ আছিল সকলোৱে প্ৰাৰ্থনা জনাইছিল কিন্তু যেন নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হ'ল মৃদুমুদ্ৰা ডেকাই গভীৰ শোকৰ ছাঁ পৰিছে এই মুহূৰ্তত নলবাৰীত নিশ্চিতভাৱে জয়ন্ত চক 31 মেৰ সন্ধিয়া আজি প্ৰায় 7 বজাৰ পৰা 8 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছিল নলবাৰীৰ গংগাপুৰত আৰু ফুট গধূলিতে বুলি ক'লেও ভুল নহ'ব সেই সময়ছোৱাত আচলতে যি লাভ জেহাদী ৰজ আলী আচলতে এই ঘটনা সংঘটিত কৰিছিল আৰু সম্পৰ্কীয় ভাতৃ আৰু যিহেতু ভগ্নী একেলগে নলবাৰীলৈ আহিছিল নলবাৰীলৈ কিতাপ ক্ৰয়ৰ উদ্দেশ্যে আহিছিল আৰু কিতাপ ক্ৰয় কৰি ঘৰলৈ যাই থকা সময়ছোৱাতে আচলতে গংগাপুৰৰ যি যুৱতীগৰাকী আচলতে মৃদুমুদ্ৰা ডেকাৰ নিচেই ঘৰৰ কাষতে থকা এখন দলঙৰ ওচৰত খাপ পাতি দিছিল এইগৰাকী আচলতে ৰজ আলী নামৰ
নেতৃত্বগৰাকী আছিল আৰু যি ৰজ আলী আচলতে সেই সময়ছোৱাত আচলতে দলঙৰ কাষতে আচলতে ওপৰ জুপুৰি আক্ৰমণ কৰিছিল মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাক যদিও মাধুৰ্য বৰ্মনে চিতাতে নিহত হৈছিল আৰু মৃদুমুদ্ৰা ডেকা অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈছিল নলবাৰী এখন তাৎক্ষণিকভাৱে ব্যক্তিগত চিকিৎসালয়ত লৈ অনা হৈছিল তাৰ পৰৱৰ্তী সময়ছোৱাত নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ নিয়া হৈছিল আৰু নলবাৰী মেডিকেল কলেজ হস্পিটেলত উন্নত চিকিৎসাৰ বাবে তাৰ পৰা গুৱাহাটীলৈ ৰেফাৰ কৰা হৈছিল যদিও গুৱাহাটীত দীৰ্ঘদিনে চিকিৎসাধীন হৈছিল সকলোৱে আশা কৰিছিল যে মৃদুমুদ্ৰা ডেকা পুনৰ সুস্থ হৈ আহিব কিন্তু নিয়তিৰ ওচৰত হাৰ মৰা পৰিলক্ষিত হ'ল আজি ৰাতিপুৱাৰ ভাগতে সেই দুঃসংবাদটো আহিল আৰু মৃদুমুদ্ৰা ডেকাই নিয়তিৰ ওচৰত হাৰ মাৰিলে শেহতীয়াভাৱে যদিও ক'বলৈ যাওঁ প্ৰায় 2-3 দিন মৃদুমুদ্ৰা ডেকাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু 2-3 দিন চিকিৎসকে আচলতে যৎপৰোনাস্তি চেষ্টা চলাইছিল যদিও আজি ৰাতিপুৱাৰ ভাগত সেই খবৰ নলবাৰীবাসীয়ে লাভ কৰাৰ লগে লগে সমগ্ৰ নলবাৰীতে শোকৰ চাপ পৰা পৰিলক্ষিত হৈছে আৰু আমি যিহেতু নলবাৰীৰ গংগাপুৰৰ যি মৃদুমুদ্ৰা ডেকাৰ ঘৰৰ নিচে কাষৰত আছো আৰু ঘৰখনৰ পৰিৱেশ কিছু মুহূৰ্তৰ পিছত আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু যি ঘটনা আচলতে লাভ জেহাদৰ ঘটনা আচলতে সমগ্ৰ নলবাৰীক জোকাৰি গৈছিল আৰু এই লাভ জেহাদৰ ঘটনাত ৰজ আলীয়ে যি মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাক কুকুৰ চুকুৰে আক্ৰমণ কৰিছিল তাতে নিহত হৈছিল ছাত্ৰ নেতা মাধুৰ্য বৰ্মন কিন্তু সকলোৱে আশা কৰিছিল যদিও সেই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মৃদুমুদ্ৰাই পুনৰ সুস্থ হ'ব কিন্তু সেয়া যেন নিয়তিৰ ওচৰত হাৰ মানিলে আজি ৰাতিপুৱা প্ৰায় 7:30 GMC এইচত মৃত্যুক আঁকোৱালি লৈ যি মেধাৱী ছাত্ৰী মৃদুমুদ্ৰা ডেকাই আৰু সেই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ নলবাৰীত শোকৰ চাপ পৰা পৰিলক্ষিত হৈছে জয়ন্ত কৈলাশ সংযুক্ত হৈ থাকিব বিষ্ণু যেহেতু যোৱা 2-3 দিনৰ পৰা স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটা বুলি কোৱা হৈছিল কিবা পৰিকল্পনা কৰা হৈছিল নেকি উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যোৱাৰ তেনেকুৱা ধৰণৰ কিবা পৰিকল্পনা পৰিয়ালৰ ফালৰ পৰা তেনে ধৰণৰ কিছু আলোচনা চলিছিল নেকি চিকিৎসকৰ সৈতে চাওক যোৱা 2-3 দিন মানৰ পৰা কিন্তু মৃদুমুদ্ৰা ডেকাৰ যি স্বাস্থ্যৰ অৱস্থা আছিল সেই স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছিল চিকিৎসকে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু তেওঁক জীয়াই তুলিবৰ কাৰণে যিখিনি চিকিৎসা সহায় কৰিব লাগে সকলোখিনি কৰিছিল আৰু পৰিয়ালৰ যিহেতু আৰ্থিকভাৱে ইমান সচ্ছল নহয় গতিকে তেওঁলোকে GMCHতে উন্নত চিকিৎসাৰ কথা চিন্তা কৰিছিল বা চিকিৎসকসকলো কেইবাজনো বিশেষজ্ঞ চিকিৎসকে মৃদুমুদ্ৰা ডেকাৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণত ৰাখিছিল আৰু তেওঁলোকে চিকিৎসা কৰি আছিল কিন্তু বাহিৰলৈ নিয়াৰ কথা অৱশ্যে নাছিলে কিন্তু অৱশেষত যিহেতু তেওঁৰ স্বাস্থ্যৰ অৱস্থা লাহে লাহে অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰিলে তাৰ লগে লগে কিন্তু চিকিৎসকসকলৰ হাতত থকা যি চেষ্টা বা প্ৰচেষ্টা সেই প্ৰচেষ্টাই কিন্তু আৰু তেওঁক জীয়াই তুলিব নোৱাৰিলে আৰু অৱশেষত আজি পুৱাৰ ভাগত 7:30 মৃত্যুক সাৱটি ল'বলগীয়া হ'ল উন্নত চিকিৎসাৰ ক্ষেত্ৰত যিহেতু আপুনি কৈছে যে উন্নত চিকিৎসাৰ ক্ষেত্ৰত বাহিৰলৈ নিয়াৰ কথাটো হয়তো তেওঁলোকে ভবা নাছিল কাৰণ সেই বিষয়ে আলোচনা হোৱা নাছিল আমাৰ হাতত যি খবৰ আহিছে এই মুহূৰ্তলৈকে যে তেনেধৰণৰ কোনো কথা বা চিন্তা কৰা নাছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে যিহেতু যথেষ্ট অভিজ্ঞ চিকিৎসক আছে বিশেষজ্ঞ চিকিৎসক আছে আৰু তেওঁলোকেই বহুদিন ধৰি মৃদুমুদ্ৰা ডেকাক চিকিৎসা কৰি আহিছিল বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু তেওঁলোকে হয়তো মৃদুমুদ্ৰা ডেকাৰ যি স্বাস্থ্যৰ অৱস্থা তাক লৈ বিভিন্ন সময়ত তেওঁলোকে চিকিৎসা প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে আলোচনাত মিলিত হৈছিল চিকিৎসকসকলে ভালকৈ চিকিৎসা কৰি আছিল কিন্তু তেওঁৰ যিহেতু হাওঁফাওঁত যথেষ্ট গুৰুতৰ আঘাত আছিলে মূৰত আঘাত আছিলে ডিঙিৰ পাছফালৰ পৰা তেওঁৰ আঘাত আছিল গতিকে বিভিন্ন ধৰণৰ শেষ মুহূৰ্তত সংক্ৰমণে দেখা দিছিল গতিকে অৱশেষত আৰু নিষ্ঠুৰ নিয়তিৰ হাতত তেওঁ হাৰ মানিবলগীয়া হ'ল আৰু পিতৃ যিহেতু লগত আছিল মৃদুমুদ্ৰা ডেকাৰ সৈতে পিতৃ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু তেওঁলোকৰ যি আৰ্থিক অৱস্থা কিছু তেওঁলোকৰ সচ্ছল নহয় গতিকে বাহিৰলৈ নিয়াৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰা নাছিলে ইয়াতে হয়তো তেওঁলোকে সুস্থ হৈ পুনৰ মৃদুমুদ্ৰা ডেকা ঘৰলৈ ঘূৰি যাব বুলি আশা কৰিছিল আৰু সকলোৱে সেইটো আশা কৰিছিল যে তেওঁ পুনৰ সুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সুশৰীৰে ধুনীয়াকৈ তেওঁ নলবাৰী গংগাপুৰৰ ঘৰলৈ ঘূৰি যাব আৰু সেয়া সফল হৈ নুঠিল অৱশেষত নিয়তিৰ হাতত হাৰ মানিবলগীয়া হ'ল জয়ন্ত আৰু কিছু সময়ৰ পিছতে মৃদুমুদ্ৰা ডেকাৰ নশ্বৰদেহ লৈ অহা হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় মৰ্গৰ আৰু আমি এই মুহূৰ্তত মৰ্গতে উপস্থিত আছোঁ মৰ্গত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত মৃদুমুদ্ৰা ডেকাৰ নশ্বৰদেহ লৈ যোৱা হ'ব নলবাৰী ঘৰলৈ নিশ্চয় বিষ্ণু আপুনি থাকিব সংযুক্ত হৈ মুহূৰ্তত কৈলাশ আছে কৈলাশৰ সৈতে আমি পুনৰবাৰ কিছু কথা পাতিবলৈ চেষ্টা কৰিম কৈলাশ ৰাইজৰ মাজত এই বিষয়টোক লৈ যথেষ্ট প্ৰতিক্ৰিয়া আছিল শেহতীয়াকৈ মাধুৰ্য বৰ্মনৰ বাসগৃহতো বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল মাধুৰ্যই পঢ়া সেই শিক্ষানুষ্ঠানতো বিশেষভাৱে তেওঁক ৰোমন্থন কৰা হৈছিল তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল গতিকে এগৰাকী মাতৃৰ বুকু সুদা কৰিছিল এই ঘাতক ৰজ আলীয়ে আৰু অৱশেষত আন এগৰাকী মাতৃৰ বুকু খুদা কৰিলে এই ঘাতকৰ সেই ভয়ংকৰ ঘটনা লাভ জেহাদৰ সেই ভয়ংকৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত
নিশ্চিতভাৱে জয়ন্ত চাওক যিদিনাখন সেই ঘটনাটো সংঘটিত হৈছিল আচলতে এই ঘটনাটোত জড়িত থকা আচলতে যি ৰৌজালিক ইতিমধ্যে তাৰ দ্বিতীয় দিনটোতে এনকাউণ্টাৰ কৰিছিল আৰু কিন্তু যিদিনাখনে এই ঘটনা সংঘটিত হৈছিল ঘটনাস্থলীত যিহেতু দুয়ো ভাতৃ ভগ্নী উপস্থিত আছিল আৰু ভাতৃ ভগ্নীক দুয়োগৰাকীকে ওপৰজোৰ কৰি আক্ৰমণ কৰিছিল ভাতৃ থিতাতে ভগ্নীৰ প্ৰাণ বচাবলৈ গৈ থিতাতে নিহত হৈছিল আৰু যিহেতু মৃদুমুদ্ৰা ডেকা সেই ঘটনাস্থলীত থকা মৃদুমুদ্ৰা ডেকা ভগ্নীয়ে যিহেতু চিকিৎসাৰ বাবে বৰ্তমান মুহূৰ্তলৈকে যিটো ক'বলৈ যে আজিৰ দিনটোলৈকে ৰাতিপুৱাৰ ভাগলৈকে তেওঁ চিকিৎসাধীন হৈছিল আৰু ৰাতিপুৱাৰ ভাগতে সেই দুঃসংবাদটো আহিল নলবাৰীলৈ সকলোতে আচলতে দুখৰ সংবাদ পৰিছে এই শোকৰ ছাঁ পৰিছে নলবাৰী জিলাত আৰু সকলোৱে আশা কৰিছিল মই পুনৰ উল্লেখ কৰিছোঁ যে সকলোৱে আশা কৰিছিল যে এইগৰাকী যি মৃদুমুদ্ৰা ডেকাই পুনৰ নলবাৰীলৈ সুস্থ হৈ আহিব তেওঁ পৰা যি নৱহৰ নৱোদয় বিদ্যালয় পুনৰ অধ্যয়ন কৰিবলৈ যাব সাংস্কৃতিক ক্ষেত্ৰত তেওঁ আচলতে আগৰণুৱা আছিল সাংস্কৃতিক ক্ষেত্ৰতো বিভিন্ন ধৰণে গীত গাই ভাল পাইছিল মৃদুমুদ্ৰা ডেকাই সকলো ধৰণে আশা কৰিছিল যে মৃদুমুদ্ৰা ডেকাই পুনৰ সুস্থ হৈ আহিব কিন্তু সেই যেন সম্ভৱ হৈ নাছিল নিউতিৰ ওচৰত হাৰ মানিলে অন্যহাতে আপুনি উল্লেখ কৰিছে যে মাধুৰ্য বৰ্মন তেওঁৰ সম্পৰ্কীয় যি ভাতৃগৰাকী আচলতে সম্পৰ্কীয় মাধুৰ্য বৰ্মনৰ আচলতে কিছুদিন পূৰ্বে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল তেতিয়াও সকলোৱে বিচাৰিছিল যে এই ঘটনাত যি মৃদুমুদ্ৰা আহত হৈছিল মৃদুমুদ্ৰা সুস্থ হ'ব কিন্তু সকলো যেন বৰ্তমান ডক্তৰ বা চিকিৎসকৰো সেই সকলো ধৰণৰ চেষ্টা কৰিও বা সকলো ধৰণৰ চেষ্টা চলোৱাও যেন বিফল হ'ল কাৰণ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ'লে এগৰাকী মেধাৱী ছাত্ৰী মৃদুমুদ্ৰা ডেকাৰ এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ঘৰখনৰ গংগাপুৰৰ ঘৰৰ লগতে সমগ্ৰ ৰাজ্যতে চৰ্চা পৰিছে কাৰণ এই যি ঘটনা এই ঘটনা সকলো ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল কাৰণ পূব গধূলিতে ভাতৃ আৰু ভগ্নীক ওপৰজুগুৰি আক্ৰমণ কৰিছিল ঘাতক ৰৌজালিয়ে ইতিমধ্যে ৰৌজালিক এনকাউণ্টাৰত নিহত হৈছে যদিও সকলোৱে এই খবৰক ৰৌজালিৰ এনকাউণ্টাৰৰ খবৰক ভাল পাইছিল তাৰ সমান্তৰালভাৱে সকলোৱে বিচাৰিছিল যে মৃদুমুদ্ৰা সুস্থ হৈ আহক আৰু সেয়া যেন সম্ভৱ হৈ নুঠিল আজি ৰাতিপুৱাৰ ভাগতে দুঃসংবাদটো আহিল জয়ন্ত নলবাৰীলৈ আৰু লগতে সমগ্ৰ ৰাজ্যতে এই খবৰে আচলতে দুখ কৰা পৰিলক্ষিত হৈছে জয়ন্ত হয় ধন্যবাদ কৈলাশ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু লগতে আমাৰ সতীৰ্থ বিষ্ণু আপোনাকো ধন্যবাদ এই মুহূৰ্তত জ্ঞাপন কৰিছোঁ এই নিষ্ঠুৰ ঘটনা এই বৰ্বৰ ঘটনা য'ত নেকি নৱমমান শ্ৰেণীৰ পৰা এই ছাত্ৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ বিবাহৰ প্ৰস্তাৱ দি আহিছিল বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল তাৰপিছত আনকি দুয়োটা পৰিয়ালৰ মাজত আলোচনা হৈছিল আলোচনাৰে সেই সমস্যাৰ সমাধান কৰা বুলি কোৱা হৈছিল কোৰাণত হাত থৈ শপত খাইছিল মৃদুমুদ্ৰাক ভৱিষ্যতে আৰু কোনো প্ৰকাৰে অতিষ্ঠ নকৰাৰ শপত লৈছিল এইজন ৰৌজালিয়ে কিন্তু তাৰ পিছতো মৃদুমুদ্ৰাৰ পিছত এনেধৰণৰ অতিষ্ঠ নিৰ্যাতনৰ ঘটনা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল এই ঘাতক ৰৌজালিৰ আৰু তাৰ পিছতে যোৱা 31 মেত সংঘটিত হৈছিল সেই বৰ্বৰ ঘটনাটো বাটত আগচি ধৰি স্কুটিৰ পৰা নমাই দুয়োজনৰ ওপৰত আক্ৰমণ চলাইছিল দাড়ি ঘপিয়াইছিল আৰু থিতাতে প্ৰাণ হেৰুৱাইছিল মাধুৰ্যই আৰু মাহজোৰা প্ৰচেষ্টাৰ অন্তত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে সকলোৱে আশা প্ৰকাশ কৰিছিল যে সুস্থ হ'ব মৃদুমুদ্ৰা সুস্থ শৰীৰেৰে ঘৰলৈ উভতি যাব কিন্তু সেয়া নহ'ল জীৱন যুঁজত হাৰ মানিলে মৃদুমুদ্ৰা ডেকাই নলবাৰীকে ধৰি সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰৱৰ্তী খবৰ মহানগৰী মালিগাঁও গৌশালাত ভুৱা পৰিচয়েৰে এটা প্ৰবঞ্চকৰ জালিয়াতি ভুৱা পৰিচয়েৰে প্ৰবঞ্চকটোৱে লুটিলে বিভিন্নজনক ভুৱা আধাৰ কাৰ্ড পান কাৰ্ড বনাই প্ৰবঞ্চনা যুৱতী মহিলাক ৰাজস্থানৰ সুভাষ জাহাংগীৰ নামৰ প্ৰবঞ্চকটোৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ কেইবাগৰাকী মহিলা যুৱতীক জালত পেলাই লুট প্ৰবঞ্চক সুভাষৰ অসমৰ ভিন্ন প্ৰান্তৰ পাছত সুভাষে এইবাৰ টাৰ্গেট কৰিছিল গৌশালাৰ এগৰাকী যুৱতীগৰাকীক বিয়া পতাৰ প্ৰতিশ্ৰুতিৰে প্ৰবঞ্চক জাহাংগীৰে লুটিছিল বৃহৎ পৰিমাণৰ ধন বকো ছয়গাঁৱৰ এজন ব্যক্তিৰ পৰাও প্ৰবঞ্চক সুভাষে 15 লাখ টকা লৈছিল ধাৰলৈ টকাৰ উভতাই দিয়াৰ সময়ত প্ৰবঞ্চক সুভাষ জাহাংগীৰে ভুৱা চেক দিয়াৰ অভিযোগ উত্থাপন হৈছে সুভাষ জাহাংগীৰে মালিগাঁৱৰ গৌশালাত সংঘটিত কৰা জালিয়াতিৰ বিষয়ে জানিব পাৰি বকোৰ ব্যক্তিগৰাকীয়ে গৌশালা আৰক্ষী চকীত উপস্থিত হৈ আন এক গোচৰ ৰুজু কৰে সুভাষ জাহাংগীৰৰ বিৰুদ্ধে কিছু বছৰ আগৰ পৰা এই মোৰ পৰা 10 লাখ টকা ল'লে মানে আপোনাৰ ই ৰিক্সাৰ ব্যৱসায় কৰিম সেইটো 30% মোক দিম বুলি কৈছিল
30% দিয়াটো বেলেগ কথা, আপোনাৰ মোক 1%টো এতিয়ালৈ দিয়া নাই। তাৰপিছত সি ক'ত ৰুম লয় ক'ত নলয় সি মোক জানিব নিদিয়ে। অসমৰ দৰং ডিষ্ট্ৰিক্টত নলবাৰীত কামৰূপ DFত এই বিভিন্নজনৰ পৰা টকা লৈছে আৰু সেই কেছবিলাকত সি মোক জামিন কৰে। মই মোটামুটি 11.5 লাখ টকা মই বাহিৰত দিব লগা আছোঁ। সি মোক ফচাই থৈ সি পলাই থাকে। তাৰপিছত তেওঁ মানুহজন শুনামতে ৰাজস্থান, আৰু মই যিটো তেওঁৰ ডকুমেণ্ট পাইছোঁ তাৰ 3বাৰ জন্ম হৈছে। এইটো মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰিছোঁ মই CM চাহাবৰ। গতিকে মুখ্যমন্ত্ৰী মানুহজনৰ ওপৰত এটা ভাল ব্যৱস্থা ল'লে আমি সুখী হ'ম। আমি দুখীয়া মানুহ। কথা হ'ল এই মানুহজনে অসমৰ বিভিন্ন অসমীয়া মানুহক ঠগাই আছে, লুটি পুটি খাই আছে, বহুতৰ সংসাৰ ধ্বংস কৰিছে। গতিকে এইজন মানুহটো থাকিলে আৰু বহুত অসমীয়াৰ অসুবিধা হ'ব। আমাৰ মালিগাঁৱৰ পৰা সতীৰ্থ সবিতা শৰ্মাৰ সৈতে সংযুক্ত হৈছোঁ। সবিতা, কিমান দিনৰ পৰা প্ৰবঞ্চনাৰ জাল পেলাইছিল ৰাজস্থানৰ এই প্ৰবঞ্চকটোৱে? হয়, নিশ্চয়কৈ জয়ন্ত। আচলতে যিখিনি ভুক্তভোগী আছে, ভুক্তভোগী আমাক জনোৱা মতে তেওঁ আচলতে 2021 চনৰ পৰা তেওঁ এনেধৰণৰ প্ৰবঞ্চনাৰ জাল পেলাই অসমৰ ভিন্ন প্ৰান্তত আচলতে তেওঁ ঠগ প্ৰবঞ্চনাৰে ধন হৰলুকি কৰি আছিল। আৰু লগতে যি যুৱতী মহিলাক তেখেতে আচলতে বিবাহৰ ভুৱা প্ৰতিশ্ৰুতি দি পেলাই তেওঁক প্ৰেমৰ জালত তেওঁলোকক ফচাই তেওঁলোকৰ পৰাও ধন হৰলুকি কৰি আছিল। লগতে তেওঁ আচলতে যিখিনি যুৱক আছে বা পুৰুষ আছে, এই পুৰুষসকলৰ পৰা বিজনেছ কৰিম বুলি বা এনেধৰণৰ কামত লগাম বুলি, পাৰ্টনাৰশ্বিপত বিজনেছ কৰিম বুলি তেখেতে ভালেখিনি টকা, ভুক্তভোগীয়ে আমাক ইতিমধ্যে বিস্ফোৰক স্বীকাৰোক্তি দিছে যে 15 লাখলৈকে তেওঁ আচলতে যি বকো ছয়গাঁৱৰ এগৰাকী ভুক্তভোগী আছে, সেই ভুক্তভোগী গৰাকীৰ পৰা এই যি সুভাষ জাহাংগীৰ নামৰ ৰাজস্থানৰ যি ব্যক্তিগৰাকীয়ে 15 লাখলৈকে আচলতে ধন হৰলুকি কৰিছে। তেওঁ আচলতে বিজনেছত লগাম বুলি, বিজনেছত পাৰ্টনাৰ বনাম বুলি তেখেতে আচলতে এনেদৰে হৰলুকি কৰিছে। আৰু যি তেখেতৰ আচলতে অন্তিমটো টাৰ্গেট আছিলে গোশালাৰ যি মানসী কলিতাক তেওঁ আচলতে 2021 পৰা বিবাহৰ ভুৱা প্ৰতিশ্ৰুতি দি পেলাই তেওঁ মানসী কলিতাৰ লগত তেওঁ সম্পৰ্ক স্থাপন কৰিছিলে। আৰু মানসী কলিতাৰ পিতৃৰ পৰা এখেতে সুভাষ জাহাংগীৰে ভালেখিনি পৰিমাণৰ টকা ইতিমধ্যে আদায় কৰিছে। আৰু অৱশেষত উপায়বিহীন হৈ মানসী কলিতা, আৰু আচলতে মুখ্য কথা এটা হ'ল মানসী কলিতাক সুভাষ জাহাংগীৰে জনাইছিলে সুভাষ জাহাংগীৰৰ পত্নীৰ লগত ডিভোৰ্চ হোৱা বুলি, কিন্তু তেওঁৰ কোনো ধৰণৰ বিবাহ বিচ্ছেদ হোৱা নাছিলে। আৰু সেনেকে আচলতে তেওঁ মানসী কলিতাৰ লগত ভুৱা প্ৰেমৰ সম্পৰ্কত মানসী কলিতাক আনিছিলে। আৰু অন্তিম পৰ্যায়ত যেতিয়া মানসী কলিতাই গম পালে যে সুভাষ জাহাংগীৰ এগৰাকী ফ্ৰড হয়, তেওঁ আচলতে এনেধৰণৰ ভুৱা প্ৰতিশ্ৰুতি দি মানুহক ঠগন দি আছে, তাৰপিছত মানসী কলিতাই গৌচালা থানাত এক যি এজাহাৰ দাখিল কৰে। আৰু এতিয়া ক্ৰমাৎ গৌচালা থানাই সুভাষ জাহাংগীৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। হয়, সবিতা, ধন্যবাদ। মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস। দীনেশ গোস্বামী উৰণ সেতুৰ তলত চিলনী চোৰৰ সন্ত্ৰাস। প্ৰিয়মগিৰি আৰু চাভেৰা বিল্ডিঙৰ সন্মুখত চেইন কাঢ়ি পলাল দুৰ্বৃত্ত। পুৱা 7 বজাতে মহিলাৰ চেইন কাঢ়ি পলাল চিলনী চোৰ। ৰাইজৰ তৎপৰতাত স্কুটি এৰি পলায়ন কৰিলে চিলনী চোৰে। এয়া পুৱা 7 বজাৰ দৃশ্য। প্ৰাতঃ ভ্ৰমণলৈ অহা এগৰাকী মহিলা, স্কুটিত আহিছিল দুৰ্বৃত্ত চিলনী চোৰ। এই মহিলাগৰাকীক টানি আজুৰি পথত বগৰাই ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ পলাল এই চিলনী চোৰ। অৱশ্যে ৰাইজৰ তৎপৰতাত স্কুটি এৰি পলাল চিলনী চোৰ। আৰক্ষীয়ে বৰ্তমান অভিযান তদন্ত অব্যাহত ৰাখিছে যদিও আৰক্ষীৰ অগ্ৰগতি কেনেকুৱা তদন্তৰ সেয়া অৱশ্যে জানিব পৰা হোৱা নাই। কিন্তু মহানগৰবাসী যে সুৰক্ষিত নহয়, মহিলাসকলৰ নিৰাপত্তাত যে ডাঙৰ সুৰুঙা আছে, এই কথাই পুনৰবাৰ প্ৰমাণ কৰিলে। CCTVত বন্দী হৈছে চিলনী চোৰৰ সন্ত্ৰাসৰ এই দৃশ্য। চাওক কেনেদৰে মহিলাগৰাকীক টানি আজুৰি পথত বগৰাই উধাও হ'ল চিলনী চোৰ। লোকচক্ষুৰ সন্মুখতে এই ঘটনা সংঘটিত কৰিলে, এই দুঃসাহস কৰিলে চিলনী চোৰে। তথাকথিত মহানগৰীৰ স্মাৰ্ট আৰক্ষীক উপহাস কৰি গৈছে দিনক দিনে চিলনী চোৰে। কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত এজন চাহ শ্ৰমিকৰ মৃত্যু। কামাখ্যা গাঁৱত সংঘটিত হৈছে এই শোকাবহ ঘটনা। হাতীৰ আক্ৰমণত মৃত শ্ৰমিকজনৰ নাম বিষ্ণু গড়। নিশা কামাখ্যা গাঁৱৰ সংযোগী পথত ঘটিল এই ঘটনা। মৃত বিষ্ণু গড়ৰ ঘৰ চামগুৰিৰ ৰঙামাটি চিলিমখোৱাত। ঘটনাস্থলীত উপস্থিত শিলঘাট আৰক্ষী আৰু বন বিভাগৰ লোক। কামাখ্যা গাঁৱৰ ব্যক্তিগত চাহ বাগিচাত কৰ্মৰত আছিল লোকজন।
দোকান কৰি উভতি যাওঁতেই তেখেতক এইকেইটা হাতীৰে মাৰিলে আৰু হাতীকেইটা আহিছিলে দিনৰ ঠিক 2টামান বজাতে আহিছিলে বাগানত আছিলে নাই আমাৰ পিছফালে আছিলে কামাখ্যা গাঁৱতে আছিলে কামাখ্যা গাঁৱত থকাৰ পিছত ফৰেষ্টলৈ ফোন কৰা হ'ল ফৰেষ্ট নাহি পেলাই তেওঁলোকে শিলঘাটত আছোঁ বুলি ক'লে থকাৰ বিনিময়ত যোৱা ৰাতি হাতীয়ে মানুহটো মাৰি পেলালে ক'ত বাগানত কাম কৰে তেখেতে পলাশৰ বাগানত কাম কৰে তেখেতৰ অৰিজিনেল ঘৰ হ'ল ৰঙামাটি চিলিমখোৱা ইয়াত ক'ত থাকে ইয়াত পলাশৰ বাগানত ব্যক্তিগত বাগানত কাম কৰে ডিমা হাছাওত এক ভয়ংকৰ ঘটনা জাতিংগা নৈৰ দলঙত ফৰ্মেলিন ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত জাতিংগা নৈত পৰিল দুৰ্ঘটনাগ্ৰস্ত টেংকাৰৰ ফৰ্মেলিন জাতিংগা নৈৰ পানীত মিহলি হ'ল বিষাক্ত ফৰ্মেলিন আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি নৈপৰীয়া ৰাইজক সতৰ্ক হোৱাৰ বাবে আহ্বান জনাইছে ডিমা হাছাওৰ CEMে নৈপৰীয়া ৰাইজক দুদিনৰলৈ নদীৰ পানী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে CEM দেবুলাল গাৰ্লোছাই জাতিংগা নৈত পৰিল দুৰ্ঘটনাগ্ৰস্ত টেংকাৰৰ ফৰ্মেলিন এখন টেংকাৰ ফৰ্মেলিন কঢ়িয়াই অনা এখন টেংকাৰ দুৰ্ঘটনাত পতিত হৈ সৰি পৰে নৈৰ পানীৰ লগত মিহলি হৈ পৰে বিষাক্ত ফৰ্মেলিন জাতিংগা নৈৰ পানীত মিহলি হৈ পৰে বিষাক্ত ফৰ্মেলিন আৰু যাৰ বাবে নৈপৰীয়া ৰাইজক সতৰ্ক হোৱাৰ আহ্বান ডিমা হাছাওৰ CEM দেবলাল গাৰ্লোছাৰ নৈপৰীয়া ৰাইজক দুদিনলৈ নৈৰ পানী ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশনা CBI জালত শ্বিলঙৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰজেক্ট ডিৰেক্টৰ আনন্দ সিং চৌহান লগতে গ্ৰেপ্তাৰ আন 2 বিষয়া পুনীত আগৰৱাল আৰু মনীষ আগৰৱাল গ্ৰেপ্তাৰৰ পাছতে 3জন অভিযুক্তক CBI বিশেষ আদালতত হাজিৰ কৰোৱা হয় 3জনক আদালতে দুদিনৰ বাবে CBI জিম্মালৈ প্ৰেৰণ কৰে ঠিকাদাৰক অনাদায় 13 কোটি টকা মুকলি কৰি দিয়াৰ নামত 12 লাখ টকা দাবী কৰিছিল 4 লাখ টকা সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে গ্ৰেপ্তাৰ হ'ল 3জন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া 3জনে তৃতীয় পক্ষৰ জৰিয়তে ধনখিনি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল ইফালে হাউচফেডৰ পেঞ্চন সঞ্চালকালয়ৰ কাৰ্যালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল কৰ্মচাৰী 500 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ পেঞ্চন সঞ্চালকালয়ৰ সহকাৰী জেনিফাৰ আহমেদ পেঞ্চন সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সিনিয়ৰ এছিষ্টেণ্ট হিচাপে কৰ্মৰত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চৰকাৰী কৰ্মচাৰীগৰাকীক সঞ্চালকে জেনিফাৰ আহমেদৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত নিশাটো মহিলা আৰক্ষী থানাত ৰখা হয় কৰ্মচাৰীগৰাকীক অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাটত উপস্থিত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা সীমান্ত উন্নয়ন মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে উৰিয়ামঘাটত উপস্থিত হয় মন্ত্ৰীগৰাকী উৰিয়ামঘাট সীমান্তত উপস্থিত হয় পৰিস্থিতি অধ্যয়ন কৰে অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত শেহতীয়াকৈ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় মন্ত্ৰীগৰাকী উৰিয়ামঘাটৰ সীমান্ত দণ্ডাধীশৰ কাৰ্যালয় পৰিদৰ্শন কৰি হাতীডুবিৰ উচ্ছেদিত ভূমি পৰিদৰ্শন কৰে হাতীডুবিতেই জুবিন গাৰ্গ নাহৰ বিদ্যান প্ৰতিষ্ঠা কৰা ভূমি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে অসম নাগালেণ্ড সীমান্তৰ দৈয়াং নৈৰ পাৰৰ খেৰবাৰী পৰিদৰ্শন কৰে সীমান্ত উন্নয়ন মন্ত্ৰীগৰাকীয়ে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সংগ দিয়ে মন্ত্ৰীগৰাকীক পৰৱৰ্তী ৰেংমাপানী 155 নম্বৰ CRPF কেম্পত উপস্থিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কেম্পত উচ্চস্তৰীয় বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা শিৱসাগৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া ভনী বেগমৰ ঘৰত আৰক্ষীৰ অভিযান মাজনিশাৰ অভিযানত জব্দ কৰা হয় বুজন পৰিমাণৰ ড্ৰাগছ নিষিদ্ধ সামগ্ৰীসহ হাতেলোতে ধৰা পৰাৰ পাছত আৰক্ষীয়ে ভনী বেগমৰ লগতে গ্ৰেপ্তাৰ কৰে কন্যাক মাতৃকন্যাক গ্ৰেপ্তাৰ কৰি শিৱসাগৰ আৰক্ষীয়ে জব্দ কৰিলে ৩৭,০০০ টকা শিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান অব্যাহত আছে বহু ড্ৰাগছ মাফিয়া শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে শেহতীয়াকৈ এগৰাকী কুখ্যাত মহিলা ড্ৰাগছ মাফিয়া ভনী বেগমৰ ঘৰত অভিযান চলাই নিষিদ্ধ সামগ্ৰী জব্দ কৰা হৈছে লগতে মাতৃকন্যাক গ্ৰেপ্তাৰ কৰা হৈছে আজি দবাফিল মথাৰীৰ ওপৰত আৰক্ষী অভিযান চলিছিলে তাত আমি ভিডিপি হিচাপে আছিলোঁ মই দবাফিল পকাঘাট ভিডিপিৰ প্ৰেচিডেণ্ট হয় ৰাণী বেগম এয়া মোৰ লগত আমাৰ ভাইচ প্ৰেচিডেণ্ট
তো আমি ইয়াত অভিযান চলাওঁতে ভনী বাই ঘৰতে চলাইছিলে। তেখেতৰ ঘৰত আমাৰ ভনী বাই ঘৰতে পাইছোঁ আমি 46.0.1 গ্ৰাম ড্ৰাগছ পাইছোঁ আৰু তোমাৰ পইচা পাইছোঁ 37,420 ৰুপিজ। মাকৰ নাম হৈছে ভনী বেগম আৰু জীয়েকৰ নাম হৈছে ৰেশমা বেগম। আপুনি লৈছে? লৈছিলোঁ। কাপা লৈছে? উছমানৰ পৰা। কিমান টকা? মোক আনি দিয়ে, উছমানৰ পইচা ল'লে, মই পইচা ল'লোঁ। এতিয়া আচাৰ খেতি ক'ৰ পৰা আনে? মালটো ক'ৰ পৰা আনে? ই আনে পলখনিৰ পৰা আনে। পলখনিত কেলে মই নাযাওঁ, ইয়ে আনি মোক দিয়ে। আজিৰে পৰা পবিত্ৰ অমৰনাথ যাত্ৰাৰ আৰম্ভণি। কটকটীয়া নিৰাপত্তাৰ মাজেৰে অমৰনাথ ধামলৈ সোঁত বৈছে ভক্তৰ। 3 জুলাইৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ অন্ত পৰিব 7 আগষ্টত। 2026 বৰ্ষৰ বাবে পঞ্জীয়ন হৈছে প্ৰায় 25 লাখ ভক্তৰ নাম। নিৰাপত্তাৰ বাবে অমৰনাথত মোতায়েন কৰা হৈছে প্ৰায় 15,000 সেনা বাহিনীৰ জোৱান। পেহেলগাম আৰু বালতাল পথেৰে চলিব অমৰনাথ যাত্ৰা। ভক্তক আদৰিবলৈ জম্মু কাশ্মীৰ চৰকাৰ আৰু প্ৰশাসন সাজু। यहाँ पे यात्रा में तो काफी मजा आ रहा है, पर रश तो बहुत ज्यादा है यहाँ पे। और सिक्योरिटी देख खुशी हो रही है कि इतना इंडियन आर्मी ने प्रॉपर कश्मीर को क्या वो सेफ बनाया हुआ है। आप टाइम में डिफरेंस देख रहे हैं कि बहुत अभी सेफ है, हर जगह फौजी है, अभी हर जगह सेफ फील हो रहा है, कोई दिक्कत नहीं है। काफी अच्छा मौसम है, पर रश तो बहुत ज्यादा है। आज भी हमने हम बहुत पवित्र मानते हैं। हमारे लिए सबसे ऊपर अमरनाथ है, इसके ऊपर हम कुछ नहीं मानते। तो हम सोचे इसके हम सोचे कि बहुत वहां में जाके बस मांगे कि हमारा अच्छा हो, सबका अच्छा हो और भगवान सबको खुशियां दे। यात्रा है लगातार यहाँ पे आते हुए हर साल मतलब जो है तैयारी हर साल बेहतर लगती है। यहाँ पे कोई परेशानी नहीं होती, यहाँ पे कोई किसी प्रकार की दिक्कत नहीं है, ना यात्रा में, ना लंगर में, ना भंडारे में, ना रास्ते में आने जाने में हमें बड़ा अच्छा लगता है। हर साल बाबा बुलाते हैं तो हम बाबा के दर्शन करने चले जाते हैं। तो मुतमईन है ये लोग। आप मुझे अपना नाम बताइए, कहाँ से आए? मेरा नाम विनोद, मैं लोकल यहीं से श्रीनगर से। तो श्रीनगर से आप आए हैं, पहली मर्तबा है या इससे पहले आते रहते हैं यहाँ पे? किस तरह की तैयारी आपको लग रही है? हमें सबसे पहले एडमिनिस्ट्रेशन का बड़ा शुक्रगुजार रहना चाहिए। बहुत अच्छा इंतजाम किया उन्होंने यहाँ पे। और जिस तरह से अभी यहाँ पे इनका मैनेजमेंट हो रहा है, बारिश का भी मौसम थोड़ा खराब है, अभी ये भी ठीक हो जाएगा। पर जिस तरह का उत्साह लोगों में है यहाँ पे बाबा बर्फानी के दर्शन के लिए, तो बड़ी खुशी हो रही है यहाँ पे आके। और अच्छा लग रहा है कि जिस तरह का इंतजाम किया यहाँ पे एडमिनिस्ट्रेशन ने, बहुत अच्छा लग रहा है। बिल्कुल, तो इत्मीनान का इजहार कर रहे हैं। यहाँ पर हम आपको दिखाएंगे, यहाँ पर आप देखिए सिक्योरिटी एजेंसियां भी मौजूद है। यहाँ पर सीआरपीएफ के जवान है, आईटीबीपी के जवान है, यहाँ पर इंडियन आर्मी के जवान है। यात्रियों की सुरक्षा के लिए इन्हें भी खड़ा किया गया है। जम्मू कश्मीर पुलिस लगातार गुज़श्ता तकरीबन 1 महीने से मुख्तलिफ मकामात पर मॉक ड्रिल्स कर रही है और ये सब इसलिए किया जा रहा था ताकि यात्रियों की सुरक्षा हो और ये जो अमरनाथ यात्रा है इसको ऐसे तरीके से यानी पीसफुल माहौल में इसे मुनक्किद कराया जाए। और आज जो तस्वीरें हम यहाँ पर देख रहे हैं, बिल्कुल हालांकि मौसम खराब है, लेकिन जिस तरह से यात्री कह रहे हैं कि हर साल बेहतर जो इंतजामात है वो यहाँ पर होते हैं और इंतजामात बेहतर ही हुआ करते हैं और इन्होंने भी इत्मीनान का इजहार किया है। इस तरह का ट्रैक तकरीबन जो होली केव है वहां तक इस तरह का ट्रैक है। हर साल जो ट्रैक है इसको बेहतर बनाने की कोशिश की जा रही है। आगे हालांकि गोडू पर भी यात्री चल रहे हैं, पालकी वाले यहाँ पर है, उनको भी रोजगार मिल रहा है। ये देखिए तिरंगा हाथ में बाबा जी का दर्शन, बाबा बर्फानी के दर्शन के लिए ये पहुंच रहे हैं। यहाँ पर आप देखिए, आप तिरंगा भी यहाँ पर इन्होंने अपने हाथों में लिया है और क्योंकि यहाँ पर जोश है, यहाँ पर मुख्तलिफ स्टेट से जो लोग आए हैं, डिफरेंट कल्चर से लोग यहाँ पर पहुंचे हैं, लेकिन एक ही कतार में सब यहाँ पर खड़े हैं और सब इंतजार कर रहे हैं कि कब इन्हें आगे जाने का मौका मिलेगा और कब ये बाबा बर्फानी के दर्शन करेंगे, क्योंकि हर कोई यहाँ पर इंतजार कर रहा है। और यहाँ पर आप देखिए लंबी कतार है। हालांकि मौसम का चैलेंज बना है, मौसम की वजह से लोगों में कहीं ना कहीं परेशानी का भी सामना करना पड़ रहा है। জাপানৰ প্ৰধানমন্ত্ৰীক সন্তুৰ বাদন শিকালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় লোকবাদ্য বজাই উৎফুল্লিত জাপানৰ প্ৰধানমন্ত্ৰী। সামাজিক মাধ্যমতো ভাইৰেল দুই বিশ্ব নেতাৰ এই ব্যতিক্ৰমী মুহূৰ্ত। ভাৰতৰ সংগীত পৰম্পৰাক প্ৰশংসা কৰে জাপানৰ প্ৰধানমন্ত্ৰী সানায়া তাকাইছিয়ে।
ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ 6 দিনীয়া অন্ত্যেষ্টিক্ৰিয়াৰ অংশ নলয় পুত্ৰ তথা বৰ্তমানৰ সৰ্বোচ্চ নেতা মুজতাবা খামেনেই। নিৰাপত্তাজনিত ভাবুকিৰ বাবে মুজতাবা খামেনেই লোকচক্ষুৰ সন্মুখলৈ নাহে বুলি প্ৰকাশ কৰিছে ইৰাণ প্ৰশাসনৰ এটা সূত্ৰই। নিৰাপত্তা সংস্থাসমূহে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ নলবলৈ মুজতাবা খামেনেইক পৰামৰ্শ দিয়া বুলি চৰ্চা চলিছে দেশখনত। ইজৰাইলৰ ভাবুকি আৰু তীব্ৰ নিৰীক্ষণৰ বাবে বিপদজনক হ'ব পাৰে বৰ্তমানৰ সৰ্বোচ্চ নেতা মুজতাবা খামেনেইৰ ৰাজহুৱা স্থানত উপস্থিতি। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে শেহতীয়াকৈ হত্যাৰ হুংকাৰ দিছিল ইৰাণৰ সৰ্বোচ্চ নেতা মুজতাবা খামেনেইক। তাৰ পিছতেই তুংগত উঠিছিল ইৰাণ আৰু ইজৰাইলৰ বাকযুদ্ধ। ইৰাণৰ বৈদেশিক মন্ত্ৰী সৈয়দ আব্বাছ আৰাঘাছীয়ে বিষয়টো টানি আনিছিল আমেৰিকাক। ইজৰাইলক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰাঘাছীয়ে আহ্বান জনাইছিল ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক। মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিস্থিতি আৰু ইজৰাইলৰ চোৰাংচোৱা তথা ড্ৰোন তথা মিছাইল আক্ৰমণৰ ভয়ত এতিয়া পিতৃৰ সেই কৃত্যৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছে ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খামেনেই। আনফালে প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ 6 দিনীয়া শেষ যাত্ৰাৰ বাবে ইৰাণে সম্পন্ন কৰিছে প্ৰস্তুতি। 4 জুলাইৰ পৰা 9 জুলাইলৈ ইৰাণ আৰু ইৰাকৰ বিভিন্ন স্থানত প্ৰাক্তন সৰ্বোচ্চ নেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। نمیدونیم به خدا رسم ودا با تو چیه এক অভূতপূৰ্ব এয়া দৃশ্য দেখিবলৈ পোৱা হৈছে। 4 জুলাইৰ পৰা প্ৰায় সপ্তাহজোৰা শেষকৃত্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 4 মাহ 28 ফেব্ৰুৱাৰী ইজৰাইল আমেৰিকাৰ যুটীয়া সামৰিক অভিযানৰ প্ৰথমটো আঘাতত প্ৰাণ হেৰুৱাইছিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই। তাৰ পিছতে যুদ্ধৰ বিভীষিকাই ভয়ংকৰ ৰূপ ধাৰণ কৰে সমগ্ৰ মধ্যপ্ৰাচ্যত, যাৰ পৰিপ্ৰেক্ষিতত জানাজা সম্পন্ন কৰিব পৰা হোৱা নাছিল আয়াতুল্লাহ আলী খামেনেইৰ। অৱশেষত বহু জল্পনা কল্পনা বহু ৰক্তাক্ত সংঘৰ্ষৰ পাছত শান্তি চুক্তি 60 দিনীয়া যুদ্ধবিৰতি আৰু এই শান্তি চুক্তিৰ পৰিপ্ৰেক্ষিতত এতিয়া আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্য সম্পন্ন কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে ইৰাণ চৰকাৰ, য'ত নেকি প্ৰায় 2 কোটি লোকৰ সমাগম হ'ব বুলি ইৰাণ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে। সপ্তাহজোৰা এই কাৰ্যসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমন্ত্ৰণ জনোৱা হৈছিল। অৱশ্যে ভাৰতৰ পৰা প্ৰতিনিধি হিচাপে উপস্থিত থাকিব বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, লগতে বিহাৰৰ ৰাজ্যপাল উপস্থিত থাকিব শেষকৃত্য অনুষ্ঠানত। বিভিন্ন স্থানত এয়া শেষ বিদায় কাৰ্যসূচী আৰম্ভ কৰা হৈছে। অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। বিশেষ সমদলৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থনা এখন পথাৰ, এই প্ৰাৰ্থনা পথাৰতো এই মুহূৰ্তত এই বিশেষ কাৰ্যসূচী চলি আছে। শেষ বিদায় অনুষ্ঠান, য'ত নেকি প্ৰেয়াৰ গ্ৰাউণ্ড, তেহৰানৰ প্ৰেয়াৰ গ্ৰাউণ্ডত শেষ বিদায় অনুষ্ঠানৰ আয়োজন। 4 জুলাই আৰু 5 জুলাইত প্ৰেয়াৰ গ্ৰাউণ্ডত শেষ বিদায় জনোৱা হ'ব আয়াতুল্লাহ আলী খামেনেইক। তাৰপিছত 6 জুলাইত আনুষ্ঠানিকভাৱে তেহৰানত এক সমদল বাহিৰ কৰা হ'ব। শেষ বিদায় জনাই এক সমদল বাহিৰ কৰা হ'ব আয়াতুল্লাহ আলী খামেনেইৰ স্মৰণত। 7 জুলাইত কোম চহৰত বিশাল সমদল বাহিৰ কৰা হ'ব। একেদৰে 8 জুলাইত ইৰাকৰ নাফাজ আৰু কাৰবালা চহৰত বিশাল সমদল বাহিৰ কৰা হ'ব। আৰু 9 জুলাইত আনুষ্ঠানিকভাৱে শেষকৃত্য সম্পন্ন কৰা হ'ব, জানাজা সম্পন্ন কৰা হ'ব মাজহাদ, ইৰাণৰ মাজহাদ চহৰত শেষকৃত্য সম্পন্ন হ'ব। মাজহাদ চহৰ হৈছে আয়াতুল্লাহ আলী খামেনেইৰ গৃহ চহৰ আৰু এই গৃহ চহৰৰ মাজহাদতেই
জানাজা সম্পন্ন কৰা হ'ব আয়াতুল্লাহ আলী খামেনেইৰ। মুঠৰ ওপৰত প্ৰায় সপ্তাহজোৰা এক শেষকৃত্য অনুষ্ঠান, য'ত নেকি প্ৰায় 2 কোটি লোকৰ সমাগম হ'ব বুলি কোৱা হৈছে, আশা প্ৰকাশ কৰিছে ইৰাণ চৰকাৰে। অৱশ্যে আমি জনাইছোঁ এই শেষকৃত্য অনুষ্ঠানত উপস্থিত নাথাকিব আয়াতুল্লাহ আলী খামেনেইৰ পুত্ৰ, বৰ্তমান ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাবা খামেনেই। মুস্তাবা খামেনেইৰ প্ৰাণৰ প্ৰতি ভাবুকি আছে। ইজৰাইলৰ ফালৰ পৰা তীব্ৰ হুংকাৰ দিয়া হৈছে। ইজৰাইলৰ ফালৰ পৰা কোৱা হৈছে যে প্ৰয়োজনত ইৰাণত প্ৰৱেশ কৰি পুনৰ আক্ৰমণ চলোৱা হ'ব। গতিকে ইজৰাইলৰ ফালৰ পৰা তেনেধৰণৰ ভাবুকি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱাকৈ কোনো অনুষ্ঠানত এই পৰ্যন্ত অংশগ্ৰহণ কৰা নাই মুস্তাবা আলী খামেনেই। কিন্তু অন্তিম মুহূৰ্ততো পিতৃৰ শেষকৃত্যতো উপস্থিত নথকাৰ কথা ইৰাণ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে। লাইভ আৱাৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। ঘৰত কোনটো TMT লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথান ষ্টিল। अक्कर बक्कर बम्बे बो। ঘৰত কোনটো TMT লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথান ষ্টিল। অপাৰেশ্যন হলে তোৰ ভাল হ'ব। বেমাৰটো কি মামাই হাঁহি বিৰিঙালে খাৰঘুলিৰ বিনাপানী বৰুৱাৰ মুখত। 48 ঘণ্টাৰ ভিতৰতে বিনাপানী বৰুৱাই পালে ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ মাত্ৰ 48 ঘণ্টাৰ ভিতৰতে একশ্যন। প্ৰথমে চাওক দেওবাৰৰ এই ভিডিঅ'টো। বিনা পানী বৰুৱাৰ আয়ুষ্মান কাৰ্ড কিয় নাই? ৰেচন কাৰ্ড নাই ঘৰত? কোনে কোন বদমাছে কেঞ্চেল এতিয়া মই কমলজিতক পঠাই আছো। গ'ল্ড ব্লাডাৰত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছে বিনাপানী বৰুৱা। বিনামূলীয়া চিকিৎসাৰ বাবে লগত নাই ৰেচন কাৰ্ড। দেওবাৰে হঠাৎ GMCHত মহিলাগৰাকীয়ে দেখা পাইছিল মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীক কৈছিল, মামা মোৰ আয়ুষ্মান কাৰ্ড নাই। লগে লগে মুখ্যমন্ত্ৰীয়ে সুধিছিল ৰেচন কাৰ্ড আছেনে নাই। মহিলাগৰাকীয়ে কৈছিল ৰেচন কাৰ্ডখন বাৰে বাৰে আমাৰ কাটি দিয়ে। তৎক্ষণাৎ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল 24 ঘণ্টাৰ ভিতৰত মহিলাগৰাকীয়ে পাব লাগিব ৰেচন কাৰ্ড আৰু আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ড নাই, তোৰ নাম কি? বিনা পানী বৰুৱাৰ আয়ুষ্মান কাৰ্ড কিয় নাই? ৰেচন কাৰ্ড নাই ঘৰত? কোনে কোন বদমাছে কেঞ্চেল এতিয়া মই কমলজিতক পঠাই আছো। আৰু এটা সমস্যাটো কৰো, এই কেতিয়া ৰেচন কাৰ্ড এখন দি PMGY খিনি কাভাৰ কৰি দিব। আৰু এয়া বুধবাৰৰ দৃশ্য। মঙলবাৰে খাদ্য সুৰক্ষা আৰু অসামৰিক যোগান বিভাগে বিনাপানী বৰুৱাক ৰেচন কাৰ্ড প্ৰদান কৰাৰ পাছতে বুধবাৰে GMCHৰ অধীক্ষকে মহিলাগৰাকীৰ স্বামীৰ হাতত তুলি দিলে আয়ুষ্মান কাৰ্ড। এটা স্কিম এটা থাকে যে যোনবিলাক ৰোগীয়ে মানে বেমাৰৰ কাৰণে হস্পিটেলত আহে, তেওঁৰ কাৰ্ডখন সেইকাৰণে বেমাৰৰ কাৰণে দিয়া গৈছে। একচুৱেলি অকল তেওঁৰ নামটোহে আছে, মিছেছৰ তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰা গৈছে। কৰি পেলাই আমি এই ট্ৰিটমেণ্টৰ কাৰণে যি লাগে আয়ুষ্মান কাৰ্ডখন বনাবৰ কাৰণে যিহেতু ৰেচন কাৰ্ড লাগিব, সেইখন ৰেচন কাৰ্ড ফুড এণ্ড চিভিলৰ লগে লগে প্ৰায়ৰিটি হাউচ হোল্ড হিচাপে বনাই দিলে। বনাই পেলাই আমাৰ ইয়াতে আমি সেইখন দি পেলাই একচুৱেলি প্ৰায়ৰিটি হাউচ হোল্ড বনাই পেলাই তেখেতৰ নামটো আপলোড কৰিব লাগে ছাৰ্ভাৰত। হোৱাৰ কাৰণে আমি লগে লগে তেওঁক কাৰ্ডখন চপাই। ঘৰত কোনটো TMT লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথান ষ্টিল। কি ঘটিল আজিৰ দিনটোত? ৰাজ্যত তোলপাৰ লগোৱা ঘটনা, দেশৰ সকলো খবৰ, ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি, আপোনাৰ খবৰ, আপোনালোকৰ খবৰ, ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ, পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ, দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক, সঠিক সময়ত শুদ্ধ খবৰ। अक्कर बक्कर बम्बे बो। ঘৰত কোনটো TMT লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি।
ओके ষ্ট্ৰং মানে মাইথান ষ্টীল অপাৰেশ্যন হলে তোৰ ভাল হ'ব বেমাৰটো কি মামাই হাঁহি বিৰিঙালে খাৰঘুলিৰ বিনাপানী বৰুৱাৰ মুখত 48 ঘণ্টাৰ ভিতৰতে বিনাপানী বৰুৱাই পালে ৰেচন কাৰ্ড আয়ুষ্মান কাৰ্ড মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ মাত্ৰ 48 ঘণ্টাৰ ভিতৰতে একশ্যন প্ৰথমে চাওক দেওবাৰৰ এই ভিডিঅ'টো সুপাৰিনটেণ্ডেণ্ট ছাৰ বিনা পানী বৰুৱাৰ আয়ুষ্মান কাৰ্ড কিয় নাই ৰেচন কাৰ্ড নাই ঘৰত কেঞ্চেল কৰিছে 3 বাৰ কোনে কোন বদমাছে কেঞ্চেল স্যার বাচ্চাটো ওরবা নিকম কারণে ক্যান্সেল কৰি দে এতিয়া মই কমলজিতক পঠাই আছো গোল্ড ব্লাডাৰত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছে বিনাপানী বৰুৱা বিনামূলীয়া চিকিৎসাৰ বাবে লগত নাই ৰেচন কাৰ্ড দেওবাৰে হঠাৎ GMCHত মহিলাগৰাকীয়ে দেখা পাইছিল মুখ্যমন্ত্ৰী কৈ म्यानमाৰৰ ৰাখাইন ৰাজ্যত জুণ্টা সামৰিক বাহিনীয়ে অব্যাহত ৰাখিছে তীব্ৰ বিমান আক্ৰমণ 1 জুলাই নিশা প্ৰায় 10 বজাত মংডু অঞ্চলত থকা আৰাকান আৰ্মিৰ শিবিৰসমূহ লক্ষ্য কৰি म्यानমাৰ বায়ুসেনাই ধাৰাবাহিক বোমাবৰ্ষণ কৰে পূৰ্বৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত 10টাতকৈ অধিক বোমা নিক্ষেপ কৰা হয় এই ভয়ংকৰ বিমান আক্ৰমণত কেইবাজন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হোৱাৰ খবৰ পোৱা হৈছে ইয়াৰ পূৰ্বে যোৱা 1 জুন আৰু 24 জুনতো একেটা অঞ্চলতে অনুৰূপ ধৰণৰ বিমান আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ইয়াকো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে म्यानमाৰৰ ৰাখাইন ৰাজ্যত জুণ্টা সামৰিক বাহিনীয়ে অব্যাহত ৰাখিছে তীব্ৰ বিমান আক্ৰমণ 1 জুলাই নিশাৰ দৃশ্য এয়া প্ৰায় 10 মান বজাত মংডু অঞ্চলত থকা আৰাকান আৰ্মিৰ শিবিৰসমূহ লক্ষ্য কৰি म्यानমাৰ বায়ুসেনাই ধাৰাবাহিক বোমাবৰ্ষণ কৰে পূৰ্বৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত 10টাতকৈ অধিক বোমা নিক্ষেপ কৰা হয় এই ভয়ংকৰ বিমান আক্ৰমণত কেইবাজন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হোৱাৰ খবৰ পোৱা হৈছে ইয়াৰ পূৰ্বে যোৱা 1 জুন আৰু 24 জুনতো একেটা অঞ্চলতে অনুৰূপ ধৰণৰ বিমান আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ফিফা বিশ্বকাপত ইখনৰ পাছত সিখন উত্তেজনাপূৰ্ণ মেচ বৃহস্পতিবাৰে নিশাও ফিফা বিশ্বকাপৰ মঞ্চত অনুষ্ঠিত হয় আন এখন হাই ভল্টেজ মেচ ৰাউণ্ড অফ 32ত মাজনিশাৰ এখন মেচত ইউৰো চেম্পিয়ন স্পেইনৰ ৰোমাঞ্চকৰ জয় শক্তিশালী স্পেইনে 3-0 গ'ল ব্যৱধানত পৰাস্ত কৰিলে অষ্ট্ৰিয়াক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ স্পেইনৰ মেচখনত আৰম্ভণিৰ পৰাই আছিল স্পেইনৰ আধিপত্য স্পেইনে তীব্ৰ আক্ৰমণেৰে কঁপাইছিল অষ্ট্ৰিয়াৰ ডিফেন্স দুৰ্গ মেচখনৰ 36 মিনিটত স্পেইনৰ হৈ প্ৰথমটো গ'ল দিয়ে আয়াৰ জেবেলাই 66 মিনিটত পেড্ৰো পেৰুৱে দিয়ে স্পেইনৰ দ্বিতীয়টো গ'ল 89 মিনিটত দলৰ হৈ তৃতীয়টো তথা নিজৰ দ্বিতীয়টো গ'ল দিয়ে আয়াৰ জেবেলাই বিশ্বকাপত এই পৰ্যন্ত প্ৰতিৰোধ স্পেইনৰ গ'লকিপাৰ উনাই সিমন প্ৰতিপক্ষক কোনো দলেই স্পেইনক দিব পৰা নাই এটাও গ'ল ইয়াৰ জৰিয়তে 1990ৰ এক অভিলেখ ভংগ কৰিলে সিমনে বিশ্বকাপৰ মঞ্চত সৰ্বাধিক সময় গ'ল নোখোৱাকৈ থকা খেলুৱৈত পৰিণত হ'ল উনাই সিমন বিশ্বকাপত 519 মিনিট খেলি সিমনে খোৱা নাই কোনো গ'ল ইয়াৰ পূৰ্বে ইটালীৰ ৱাল্টাৰ জেংগাৰ নামত আছিল এই অভিলেখ ৱাল্টাৰে 518 মিনিট সময় খোৱা নাছিল গ'ল এতিয়া প্ৰি কোৱাৰ্টাৰত স্পেইনে খেলিব পৰ্তুগালৰ বিৰুদ্ধে পুৱা বিশ্বকাপত আন এখন তীব্ৰ উত্তেজনাপূৰ্ণ মেচত জয়ী ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ পৰ্তুগালৰ ৰাউণ্ড অফ 32ত হাই ভল্টেজ মেচত ক্ৰোয়েছিয়াক পৰাস্ত কৰিলে পৰ্তুগালে ক্ৰোয়েছিয়াক 1-2 গ'লত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ পৰ্তুগালৰ মেচখনৰ প্ৰথমাৰ্ধ দুয়োটা দলেই দিছিল তীব্ৰ হেঁচা মেচৰ দ্বিতীয়াৰ্ধ উত্তেজনাপূৰ্ণভাৱে দুয়ো দলে আক্ৰমণেৰে আৰম্ভ কৰে মেচৰ 53 মিনিটত তাৰকা ফুটবলাৰ আইভান পেৰিচিকে প্ৰথমটো গ'ল দি অগ্ৰগতি দিয়ে ক্ৰোয়েছিয়াক তাৰ পাছত ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে পেনাল্টিৰ জৰিয়তে 68 মিনিটত সমতা স্থাপন কৰে
পুনৰ যেন ইঞ্জিউৰি টাইমতে নিশ্চিত হ'ল কোন হ'ব জয়ী ইঞ্জিউৰি টাইমতে পৰ্তুগালৰ হৈ বিজয় সূচক গ'লটো দিয়ে গোৱাই স্মাৰ্টফোনেৰে চলি থকা ই-ৰিক্সা বন্ধ কৰি দিলে এজন যুৱকে বঙাইগাঁৱৰ যুৱক ৰণী দাসে কৰি দেখুৱালে এই কাম যি ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ কেনেকৈ ইমান সহজে নিয়ন্ত্ৰণ কৰিলে চলন্ত ই-ৰিক্সা ইয়াৰ সৈতে জড়িত আছে নেকি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশ এই ঘটনাৰ পাছতে উদ্ৰেক ঘটিছে বহু প্ৰশ্নৰ সমগ্ৰ বিষয়ে বিশদভাৱে অনুসন্ধান কৰাৰ আহ্বান ভিন্নজনৰ দেশৰ নিৰাপত্তাত বিপদ অনাৰ আশংকা কৰা হৈছে স্মাৰ্টফোনেৰে চলি থকা ই-ৰিক্সা বন্ধ কৰি দিলে এজন যুৱকে বঙাইগাঁৱৰ যুৱক ৰণী দাসে কৰি দেখুৱালে এই কাম যি ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কেনেকৈ ইমান সহজে নিয়ন্ত্ৰণ কৰিলে এখন চলন্ত ই-ৰিক্সা স্মাৰ্টফোনেৰে ইয়াৰ সৈতে জড়িত আছে নেকি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশ এই ঘটনাৰ পাছতে উদ্ৰেক ঘটিছে এনে বহু প্ৰশ্নৰ बस हो गया ना पता है हम लोग बेसिकली बीएलई कनेक्शंस के थ्रू उसको टेम्पर राइट कर सकते हैं मतलब उस पर्टिकुलर फॉर्मेट के ऊपर राइट कर सकता है अब रीड भी कर सकता है राइट कर सकता है चार्ज वगैरह रीड कर सकते हैं भाई वो ऑफ हो गया भाई ऑफ हो गया बंदा रुक गया अभी भाई साइड से लो कैमरा रखो उस पर देखो भाई बंद हो गया देखो अभी देखो बंदा रुक गया ठीक है भाई एक काम करो उसका पीछे लो उसका पीछे जाके पैरेलली पार्क कर दो ताकि नेटवर्क मिलते रहे वो बंदा खिंच के लेके जा रहा है भाई ज़्यादा प्रॉब्लम नहीं देना है मेरे को किसी को ज़्यादा किसी को प्रॉब्लम नहीं देना है मैं टेक्निकलिटीज बाद में समझाऊंगा क्या हो रहा है क्या होगा स्टडी तो अभी उसका बंद हो जाएगा पावर कट हो जाएगा चलेगा देखो यहाँ पर रन हो रहा है मेरा टर्मिनल पे दिख रहा है उसका पावर कट हो गया उसका आगे ले लो भाई आगे नहीं पीछे ले लो पीछे रखो बस हो गया ना यहाँ पर पास दिखा रहा है उसका पावर ऑफ हो गया अभी देखो भाई वो उतरेगा उसको समझ में नहीं आ रहा है कि ये क्या हो रहा है एग्जैक्टली मुझे बहुत ज़्यादा इंटेंशनल लग रहा है ये मुझे नहीं लग रहा है कि ये कोई बग है और मुझे भी ये नहीं लग रहा है कि ये मतलब ऑब्वियसली डिबगिंग के लिए कि अगर रखा होगा कि डिबग करने के लिए कुछ इन्फॉर्मेशन वगैरह देखने के लिए भी अगर रखा होगा तो इतना ओपन नहीं होना चाहिए राइट इसको ऑथेंटिकेटेड होना चाहिए इसको यूजर नेम पासवर्ड के थ्रू एक्सेस करने आना चाहिए बट ये डायरेक्टली ओपन है यू कैन डायरेक्टली एक्सेस इट राइट ये ऐसा सेटिंग क्यों है चाइना की तरफ से ये चाइना का शेंजन आई थिंक कंपनी का नाम है आई थिंक ये चाइना से सॉफ्टवेयर है चाइना से इसका कंट्रोल्स आता है एंड ये इंडिया पे रन हो रहा है तो काइंड ऑफ मुझे लगता है कि थोड़ा नेशनल सिक्योरिटी काइंड ऑफ इशू है बिकॉज पूरा इंडिया पे रन हो रहा है एंड इफ दिस इज पॉसिबल मैंने भाई ट्राई करके नहीं देखा है मैं फिर भी मैं डायरेक्टली क्लेम नहीं कर रहा हूँ बट मैं ये बेसिकली आप इन्फॉर्मेशन के लिए वीडियो है कि अगर किसी के पास इतना कंट्रोल है कि वो ट्राई करके देख सकता है या किसी के पास इतना नॉलेज है कि इसको थोड़ा कंट्रोल्ड इन्वायरमेंट के अंदर इसको ट्राई करके देख सकते हो तो ज़रूर करो भाई ठीक है BMS का ये आपका बेसिकली कंट्रोल्स है ऐसे करके ऐसा इम्प्लीफिकेशन क्यों है इसका राइट ऑथेंटिकेशन नहीं है कुछ नहीं है आप डायरेक्टली एक्सेस कर सकते हो बंद कर सकते हो आप ऐसा वैल्यूज ओवरराइट कर पा रहे हो डायरेक्ट ओपन है कोई रेस्ट्रिक्शंस नहीं है कोई सिक्योरिटी नहीं है डायरेक्ट ऐसा वैल्यूज ओवरराइट कर सकते हो आप उसके मेमोरी पे कि शॉर्ट सर्किट करवा सकते हो आप राइट ये मतलब थोड़ा प्रॉब्लमेटिक है मैंने जितना उनका फर्मवेयर देखा जितना रिवर्स इंजीनियरिंग करके देखना हुआ मुझे समझ में आया उस हिसाब से मैंने वो ये सॉफ्टवेयर लिखा है और आप लोग जो देख रहे हो ये भी उस सॉफ्टवेयर के बेसिस पे ही बनाया गया चीज़ है শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ তৰাজানত বঙালীত খহনীয়াৰ কালৰূপ তৰাজান বঙালীত গড়জুলি নৈৰ খহনীয়াই লৈছে ভয়াৱহ ৰূপ ইতিমধ্যে গড়জুলি নৈ যা গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ ইপিনে বিগত বৰ্ষত অঞ্চলটোত খহনীয়াত ক্ষতিগ্ৰস্ত বহু পৰিয়ালে আজি পৰ্যন্ত লাভ নকৰিলে ক্ষতিপূৰণ এফালে খহনীয়াৰ কালৰূপ আনফালে বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে নৈপৰীয়া ৰাইজ
নগাঁৱৰ উপনিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসক বিৰোধী কংগ্ৰেছে দখল কৰি ৰখা নগাঁও যিকোনো প্ৰকাৰে লাগে বিজেপিক নগাঁও দখলক লৈ পুনৰবাৰ কুচকাৱাজ আৰম্ভ কৰিছে বিৰোধী কংগ্ৰেছে নগাঁও ৰক্ষাৰ যুঁজত নামিছে শাসক বিৰোধী কংগ্ৰেছৰ দুৰ্গ নগাঁও যিকোনো প্ৰকাৰে ল'বলৈ বদ্ধপৰিকৰ বিজেপি প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি কংগ্ৰেছত টিকট প্ৰত্যাশীৰ লানি নিচিগা শাৰী ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচনে খালী কৰিলে নগাঁও সংসদীয় সমষ্টিৰ গুৰুত্বপূৰ্ণ আসন কংগ্ৰেছৰ দখলত থকা এই হাই প্ৰফাইল সমষ্টিটোত এতিয়া যিকোনো মুহূৰ্ততে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিব পাৰে উপনিৰ্বাচনৰ দিন কিন্তু দিন ঘোষণাৰ পূৰ্বে এতিয়া শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে কুচকাৱাজ এদিন পূৰ্বে জাগিৰোডত এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী পৰ্যালোচনা বৈঠকত বহিছিল শাসকীয় বিজেপি দল তাৰ ঠিক এদিন পিছতে এতিয়া গুৱাহাটী ৰাজীৱ ভৱনত তীব্ৰ তৎপৰতা দেখুৱাইছে কংগ্ৰেছে নগাঁও সংসদীয় সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ য'ত সমষ্টিটোৰ বিভিন্ন সমস্যা আৰু শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ চলিছে মন্থন যোৱাকালিও মই ক'লোঁ যে নগাঁৱত আমাৰ জিকাটো নিশ্চিত এইবাৰো কৈছোঁ নগাঁৱত আমাৰ জিকাটো নিশ্চিত বাকীটো দলটোক ক্ষতি কৰিবলৈ চেষ্টা কৰিবই চেষ্টা থাকিব কিন্তু নোৱাৰিব পিছে বিৰোধীৰ দখলত থকা এই সমষ্টিটো পুনৰ নিজৰ হাতত ৰখাটো কংগ্ৰেছৰ বাবে ইমান সহজ নহ'ব বুলি হুংকাৰ দিছে বিজেপিয়ে বিজেপিৰ পৰ্যালোচনা বৈঠকৰ অন্তত বুধবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই স্পষ্টকৈ দাবী কৰিছিল কংগ্ৰেছৰ দখলত থকা নগাঁও আসনখন এইবাৰ যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিব বিজেপিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সমান্তৰালকৈ দিছপুৰৰ বিজেপি বিধায়ক তথা প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈও নগাঁও পুনৰ দখল কৰাটো কংগ্ৰেছৰ এক অলিক সপোন বুলি তীব্ৰ কটাক্ষ কৰে আনকি নগাঁও সংসদীয় সমষ্টিৰ দীঘলীয়া ৰাজনৈতিক ইতিহাস নতুন সভাপতি গৌৰৱ গগৈ একোৱেই নাজানে বুলিও চোকা সমালোচনা কৰে বিজেপি শিবিৰে আমি জিকিম বুলি ইলেকশ্যন খেলোঁ এইবাৰ জিকিম বুলি ইলেকশ্যন খেলিম মই ভাবোঁ এই উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী নগাঁও লোকসভা নিৰ্বাচনত জিকিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক লোকসভাত এটা চিট গিফ্ট দিব নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পূৰ্বে সমগ্ৰ সংসদীয় সমষ্টিটোক লৈ আৰম্ভ হৈছে শাসক বিৰোধীৰ চোকা আক্ৰমণ প্ৰত্যাক্ৰমণ অৱশ্যে শাসকীয় পক্ষৰ এনে আক্ৰমণক তিল মাত্ৰ গুৰুত্ব নিদিয়াৰ প্ৰতি হুংকাৰ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ লক্ষণীয় কথাটো হ'ল দুয়োটা দলে নিৰ্বাচনী পৰ্যালোচনা জোৰদাৰ কৰি তুলিছে যদিও বৰ্তমানলৈকে কোনেও চূড়ান্ত কৰা নাই প্ৰাৰ্থীৰ নাম বিপৰীতে কংগ্ৰেছৰ ভিতৰ চৰাত এতিয়া প্ৰাৰ্থিত্বৰ আশাত বন্দী হৈ পৰিছে বহু কেইগৰাকী হেভি ৱেইট নেতা য'ত বিধায়িকা শিৱামণি বৰা দুৰ্লভ চমুৱা উৎপল বনিয়া বিৰিঞ্চি বৰা আৰু মৃণাল হাজৰিকাকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাৰ নাম চৰ্চালৈ আহিছে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীত স্কুলীয়া ছাত্ৰীৰ চৰম পন্থা অট্টালিকাৰ সপ্তম মহলাৰ পৰা ছাত্ৰীৰ মৰণজাপ হাস্পতালত চিকিৎসাধীন অৱস্থাত ছাত্ৰীগৰাকীৰ মৃত্যু সুইচাইড নোট লিখি ছাত্ৰীগৰাকীয়ে লৈছিল চৰম পন্থা বেলতলাৰ অজন্তা পথত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা বিদ্যালয়ৰ পৰা আহিয়েই ছাত্ৰীগৰাকীয়ে লৈছিল চৰম পন্থা মহানগৰীত স্কুলীয়া ছাত্ৰীৰ চৰম পন্থা অট্টালিকাৰ সপ্তম মহলাৰ পৰা ছাত্ৰীৰ মৰণজাপ হাস্পতালত চিকিৎসাধীন অৱস্থাত ছাত্ৰীগৰাকীৰ মৃত্যু সুইচাইড নোট লিখি যায় ছাত্ৰীগৰাকীয়ে বেলতলাৰ অজন্তা পথত সংঘটিত হয় এই ঘটনা বিদ্যালয়ৰ পৰা আহিয়েই বাছি ল'লে চৰম পথ সময় হ'ল লাইভ আৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ